নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে। অতি শীঘ্ৰে জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 5টা সুবিধা। কি সুবিধা আপুনি লাভ কৰিব? যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত 10 বছৰত অসমীয়া সংখ্যালঘু পৰিণত হ'ব। হিন্দু 10 বছৰত অসমত সংখ্যালঘু পৰিণত হ'ব। এতিয়া হেৰুৱাই যাবলৈ ওলোৱা জাতিক পুনৰ উদ্ধাৰ কৰিব লাগিব। 1,29,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে। উচ্ছেদ প্ৰক্ৰিয়া চলি আছে আৰু চলি থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কাৰ্যক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়ক দিয়া হ'ব অৰ্চৰ লাইচেন্স। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আবেদন কৰিলে লাভ কৰিব আপুনি এই অনুজ্ঞাপত্ৰ। সংখ্যালঘু অত্যাধিক জিলাৰ খিলঞ্জীয়ে কৰিব পাৰিব আবেদন। 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব ইয়াৰ বাবে। ধুবুৰী, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও থিং কেৱল এয়াই নহয়, লাহৰীঘাট, লখিমপুৰ আৰু মৰিগাঁও, দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়া অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নৰিয়া তিহাৰে লাচিতে মোগলক পৰাস্ত কৰিছিল আৰু সেই মোগলক আমি আকৌ এবাৰ পৰাস্ত কৰিম। এই কথা সকলোৱে শুনি লোৱা উচিত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। গৰুখুটিৰ লাভ আৰু লোকচান কোনো উচ্ছেদিত ৰখাব নোৱাৰে। য'ত বেদখল হৈছে উচ্ছেদ হ'ব, তাত নিশ্চিতভাৱে উচ্ছেদ হ'বই। যিয়ে যিমান ষড়যন্ত্ৰ কৰিলেও উচ্ছেদ হবে বুলি মন্তব্য কৰিছে। অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলমুক্ত কৰিম। জাতিটোক আত্মনিৰ্ভৰ কৰি তোলা হ'ব। উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। নৰিয়া তিহাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাচিতে মোগলক পৰাস্ত কৰাৰ দৰেও আকৌ কৰিব বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমীয়া জাতিক ৰক্ষা আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাণী। এই মাটি অসীম আয়ৰ মাটি, গতিকে নিজেই আঁতৰি যাওক বুলি মন্তব্য কৰিছে। এই মাটি অসীমী আয়ৰ মাটি, গতিকে নিজে আঁতৰি যাওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। অসমীয়া আয়ক ৰক্ষা কৰিবলৈ অসমীয়া জাতি আৰু থমকি নৰয়। এদিনতে গোলাঘাটৰ উৰিয়াম ঘাটত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। কেৱল এয়াই নহয়, বৰচলা, লামডিং, বুঢ়াপাহাৰ আৰু লখিমপুৰ চাপৰ পাইকানত উচ্ছেদ চলিল। অসমীয়া জাতিক ৰক্ষা কৰিবলৈ কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়েও আমি বুজা হ'লো। কোনোবাই যদি ভাবিছে গৰুখুটিৰ ওপৰত বাতৰি লিখিলেই হিমন্ত বিশ্ব শৰ্মা আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত 1 বুন্দা তেজ থকালৈকে আমি যুঁজিম আৰু আমাক কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। এতিয়া আমাৰ সন্মুখত যদি হিমালয় থিয় হয়, আমি ভেদ কৰি যাম। সকলোৱে এই কথা বুজা উচিত। আৰু এই মাটি অসীমা আই আৰু তেওঁলোকে নিজেই আঁতৰি যাওক। সন্দেহজনক নাগৰিক আৰু বেদখলকাৰীক কঠোৰ সকিয়নি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। জুলাই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰে চাই লওক এইকেইটা কাম। যদি আপুনি এইকেইটা কাম কৰা নাই, অতি শীঘ্ৰে কৰাই লওক। যদি আপোনাৰ তালিকাত নাম নাই, তেনেক্ষেত্ৰত কেনেকৈ চেক কৰিব যদি নাজানে কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ জনাই দিম। অন্যথা বঞ্চিত হ'ব থল নবৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীক ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা। আজিয়ে কৰি লওক। ৱেবছাইটত কৃষকে এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই, অতি শীঘ্ৰে ইকেৱাইচি কৰাই লওক। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক অন ডল 5
26 নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ড থাকিলে লাভ কৰিব লাখ লাখ টকাৰ ঋণৰ সুবিধা ব্যৱসায় কৰিবলৈ আপুনি লাভ কৰিব মূলধন 10 লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা লাভ কৰিব আপুনি প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনাৰেশ্যন প্ৰগ্ৰামৰ অধীনত লাভ কৰিব আপুনি এই ধনৰাশি এই আঁচনিৰ অধীনত ধন লাভৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড যুৱ ব্যৱসায়িক সহায় কৰাৰ লক্ষ্যৰে প্ৰদান কৰা হৈছে PM-EGP ঋণ আৰু গাঁও অঞ্চলৰ লোকসকলে লাভ কৰিব 35% পৰ্যন্ত ৰাজসাহায্যৰ সুবিধা আৰু চহৰ অঞ্চললৈকে লাভ কৰিব 25% ৰাজসাহায্যযুক্ত কেৱল এয়াই নহয় ঋণৰ বাবে এতিয়া আপুনি ভিজিট কৰক PM-EGP পোৰ্টেলত গৈ জমা দিয়ক প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড থাকিলে লাভ কৰিব আপুনি লাখ লাখ টকা ঋণৰ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে এতিয়া কেন্দ্ৰ চৰকাৰে আপোনাক প্ৰদান কৰিব ঋণৰ সুবিধা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে কিন্তু ভুলতে এনে ধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন যাব পাৰে বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে বেংকৰ একাউণ্টৰ সবিশেষ তথ্য কিন্তু ভুলতে এই সমূহত আপুনি উত্তৰ নিদিব কিয়নো কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ দুষ্ট চক্ৰই কিদৰে এছএমএছৰ দ্বাৰা জালিয়াতি কৰে আপোনাক এক নম্বৰত উল্লেখ কৰিছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ একাউণ্ট আনব্লক কৰিবলৈ SMS বা ইমেইল বা হোৱাটছআপত লিংক প্ৰদান নকৰে 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব 3 নম্বৰত উল্লেখ কৰিছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক অনলাইন 30 নম্বৰতে হঠাৎ অকৃতজ্ঞতাশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ এই দুটা নম্বৰ এতিয়া সেভ কৰক আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে দিব পাৰিব অভিযোগ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুৎ বিল বেছি আহি আছে নেকি আপোনাৰ বিদ্যুৎ বিলত বিসংগতি ধৰা পৰিছে নেকি APDCL তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি কৰিব পাৰিব প্ৰশ্ন যদিহে আপোনাৰ অধিক বিদ্যুৎ বিল দিবলগীয়া বাকী আছে সেয়া সহজতে পৰিশোধ কৰিব পাৰিব আপুনি দুটাকৈ নম্বৰ মুকলি কৰা হৈছে APDCL তৰফৰ পৰা নম্বৰ দুটা হৈছে অনলাইন অনটো আনটো নম্বৰ হৈছে 7575999666 নম্বৰ এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা support@apdcl.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলি আছে বিশেষ অভিযান ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ যিসকল লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকাত প্ৰস্তুত কৰিছে চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি বা যদি আপুনি আগতে অৰুণোদয় টকা পাইছিলে এতিয়া আপুনি নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে অৰুণোদয় লাভ কৰা আৰু বঞ্চিতসকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে বা তালিকাৰ পৰা নাম বাদ পৰিছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপোনাৰ নতুনকৈ আবেদন কৰিব লাগিব পুৰণা অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় তালিকাৰ পৰা অৰুণোদয়ত তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যিসকল ব্যক্তিৰ অৰুণোদয় তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে সেইসকল ব্যক্তিৰ
নামটো অন্তৰ্ভুক্ত কৰিব লাগিব গাঁও সভাত আৰু যিসকল ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা জুন আৰু জুলাই মাহৰ টকাটো পোৱা নাই সেইসকলৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব চৰকাৰে নতুনকৈ অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ যিসকল মহিলাই অৰুণোদয় 3.0 আবেদন কৰিছিল সেইসকলৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব 1250 টকাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'